তুলা ৰাশিৰ বাবে গুড নিউজ। আগষ্ট 2026 বহুদিন ধৰি যিটো অপেক্ষাত আছিল সেই কামত ইতিবাচক খবৰ আহিব পাৰে, কিন্তু এটা সৰু ভুলেও এই শুভ সুযোগ নষ্ট কৰিব পাৰে। আগষ্ট মাহত আপোনাৰ ভাগ্যত কি ডাঙৰ পৰিৱৰ্তন লুকাই আছে, শেষলৈকে চাই থাকক, কাৰণ এই ৰাশিফল আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। আগষ্ট 2026 তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আৰ্থিক দিশত আশাব্যঞ্জক হ'ব পাৰে। বহুদিন ধৰি ৰৈ থকা কোনো টকা বাকী পৰিশোধ বা লাভৰ সুযোগ আহিব পাৰে। যদিও মাহটোৰ আৰম্ভণিতে অলপ খৰচ বেছি হ'ব পাৰে, মাহৰ মাজভাগৰ পৰা ইনকাম আয় আৰু ব্যয়ৰ মাজত ভাল সামঞ্জস্য গঢ়ি উঠিব। যিসকলে চাকৰি কৰে তেওঁলোকৰ বাবে বোনাছ, ইনচেণ্টিভ বা অতিৰিক্ত দায়িত্বৰ জৰিয়তে ইনকাম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা নতুন অংশীদাৰৰ পৰা লাভ পাব পাৰে, কিন্তু সকলো নথিপত্ৰ নপঢ়াকৈ টকা-পইচাৰ ইনভেষ্ট বা অংশীদাৰী ব্যৱসায়ত সোমাব নালাগে। যদি আপুনি ঘৰ, মাটি বা অন্য সম্পত্তি কিনাৰ কথা ভাবিছে, তেন্তে এই মাহত ভাল সুযোগ আহিব পাৰে, কিন্তু সকলো আইনী নথিপত্ৰ ভালদৰে পৰীক্ষা কৰাৰ পিছতহে সিদ্ধান্ত ল'ব। খৰধৰ কৰিলে পিছত সমস্যাৰ সৃষ্টি হ'ব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ বাবে খৰচ বৃদ্ধি হ'ব পাৰে, সেয়েহে বাজেট কৰি চলাটো অতি প্ৰয়োজন। অপ্ৰয়োজনীয় বস্তু কিনাতকৈ সঞ্চয়ত গুৰুত্ব দিয়ক। এই মাহত কৰা সৰু সৰু সঞ্চয় ভৱিষ্যতে ডাঙৰ সহায় হ'ব পাৰে। যিসকলে ঋণ লৈছে তেওঁলোকৰ বাবে ঋণ কমোৱাৰ বা পৰিশোধৰ ভাল সুযোগ আহিব পাৰে। নতুন ঋণ লোৱাৰ আগতে নিজৰ সামৰ্থ্য এবাৰ ভালদৰে বিবেচনা কৰক। মুঠতে আগষ্ট 2026 তুলা ৰাশিৰ বাবে আৰ্থিক উন্নতি, নতুন সুযোগ আৰু ধন সম্পত্তিৰ ক্ষেত্ৰত ইতিবাচক সম্ভাৱনাৰ মাহ হ'ব পাৰে, কিন্তু সফলতা বজাই ৰাখিবলৈ ধৈৰ্য, বিচক্ষণতা আৰু নিয়ন্ত্ৰিত খৰচ অতি প্ৰয়োজন। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। তুলা ৰাশি। আগষ্ট 2026 তুলা ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত বহু ইতিবাচক পৰিৱৰ্তন আনিব পাৰে। যদি আপুনি ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে দুয়োজনৰ মাজত থকা ভুল বুজাবুজি লাহে লাহে আঁতৰিব পাৰে। খোলা মনেৰে কথা পাতিলে সম্পৰ্ক অধিক গভীৰ আৰু মজবুত হ'ব। অবিবাহিতসকলৰ বাবে এই মাহত নতুন কাৰোবাৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা আছে। বন্ধু, কৰ্মক্ষেত্ৰ বা পৰিয়ালৰ জৰিয়তে কোনো বিশেষ ব্যক্তিৰ সৈতে পৰিচয় হ'ব পাৰে, কিন্তু কেৱল আৱেগৰ বশৱৰ্তী হৈ তৎক্ষণাত সিদ্ধান্ত লোৱাৰ সলনি ব্যক্তিজনক ভালদৰে চিনি লোৱাটো বেছি ভাল। বিবাহিত দম্পতীৰ বাবে এই মাহত পৰস্পৰৰ প্ৰতি মৰম, সন্মান আৰু বিশ্বাস বৃদ্ধি পাব পাৰে। একেলগে সময় কটোৱা, সৰু সুৰা ভ্ৰমণ বা পৰিয়ালৰ সৈতে আনন্দৰ মুহূৰ্ত কটোৱাই সম্পৰ্কক আৰু অধিক মধুৰ কৰি তুলিব, কিন্তু মাহৰ মাজভাগত সৰু সুৰা মতানৈক্য বা অভিমান হ'ব পাৰে। তেনে সময়ত খঙত টান কথা নক'ব। ধৈৰ্য ধৰি শান্তভাৱে কথা পাতিলে সকলো সমস্যা সহজে সমাধান হ'ব। যদি আগতে কোনো সম্পৰ্ক ভাঙি গৈছিল, তেন্তে এই মাহত আপোনাৰ জীৱনত নতুন আশাৰ পোহৰ আনিব পাৰে। অতীতৰ দুখ পাহৰি নতুন আৰম্ভণিৰ সাহস পাব পাৰে। মুঠতে আগষ্ট 2026 তুলা ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত বিশ্বাস, বুজাবুজি আৰু সুখৰ মুহূৰ্ত বৃদ্ধি পোৱাৰ সম্ভাৱনাময় মাহ। সম্পৰ্কত সততা, সন্মান আৰু ধৈৰ্য বজাই ৰাখিলে এই মাহটো আপোনাৰ বাবে স্মৰণীয় হৈ উঠিব পাৰে। তাৰপিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। আগষ্ট 2026 তুলা ৰাশিৰ বাবে কৰ্মজীৱনত নতুন সম্ভাৱনা আৰু অগ্ৰগতিৰ সংকেত কঢ়িয়াই আনিব পাৰে। বহুদিন ধৰি যি পৰিশ্ৰম কৰি আহিছে তাৰ ফল লাহে লাহে দেখা যাব পাৰে। ঊৰ্ধ্বতন বিষয়াসকলৰ পৰা প্ৰশংসা লাভ কৰাৰ সুযোগ থাকিব, আৰু আপোনাৰ দক্ষতাই নতুন দায়িত্ব বা নতুন সুযোগ কঢ়িয়াই আনিব পাৰে। চাকৰি বিচাৰি থকা লোকসকলৰ বাবে এই মাহটো আশাব্যঞ্জক হ'ব পাৰে। ইণ্টাৰভিউ, লিখিত পৰীক্ষা বা নতুন চাকৰিৰ খবৰ আহিব পাৰে। যদি আপুনি চাকৰি সলনি কৰাৰ কথা ভাবি আছে, তেন্তে সিদ্ধান্ত লোৱাৰ আগতে সকলো সুবিধা অসুবিধা ভালদৰে বিবেচনা কৰক। চাকৰিয়াল লোকসকলৰ বাবে সহকৰ্মীৰ সৈতে সুসম্পৰ্ক বজাই ৰখাটো অতি প্ৰয়োজন। কাৰ্যালয়ত অপ্ৰয়োজনীয় তৰ্ক বিতৰ্ক বা ৰাজনীতিত জড়িত নহ'ব। নিজৰ কামত মনোযোগ দিলে সন্মান আৰু সফলতা দুয়োটাই লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে এই মাহত নতুন গ্ৰাহক, নতুন চুক্তি বা ব্যৱসায় সম্প্ৰসাৰণৰ সুযোগ আহিব পাৰে। বিশেষকৈ যিসকলে অনলাইন ব্যৱসায়, খুচুৰা ব্যৱসায় বা সেৱামূলক ব্যৱসায়ৰ সৈতে জড়িত, তেওঁলোকৰ বাবে বিক্ৰী বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, কিন্তু ডাঙৰ ইনভেষ্ট কৰাৰ আগতে বজাৰৰ অৱস্থা আৰু সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক।
অংশীদাৰী ব্যৱসায়ত স্বচ্ছতা বজাই ৰখাটো অতি জৰুৰী। ভুল বুজাবুজি এৰাবলৈ সকলো সিদ্ধান্ত লিখিতভাৱে নিশ্চিত কৰক। এই মাহত নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰিলে সঠিক পৰিকল্পনাৰে আগবাঢ়িলে ভৱিষ্যতে ভাল ফলাফল লাভ কৰিব পাৰে। মাহৰ শেষৰ ফালে আপোনাৰ পৰিশ্ৰমৰ মূল্যায়ন হোৱাৰ সম্ভাৱনা আছে। পদোন্নতি, দৰমহা বৃদ্ধি বা নতুন দায়িত্বৰ খবৰ আহিব পাৰে। অৱশ্যে সফলতাৰ মাজতো অহংকাৰ নকৰি নম্ৰতা বজাই ৰাখিলে অধিক উন্নতিৰ পথ মুকলি হ'ব। মুঠতে ক'বলৈ গ'লে আগষ্ট 2026 তুলা ৰাশিৰ বাবে কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি, নতুন সুযোগ আৰু সফলতাৰ সম্ভাৱনাৰে ভৰা মাহ হ'ব পাৰে। ধৈৰ্য, শৃংখলা আৰু সঠিক সিদ্ধান্তই আপোনাক লক্ষ্যত উপনীত হোৱাত সহায় কৰিব। এতিয়া আহিছোঁ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰ। আগষ্ট 2026 তুলা ৰাশিৰ বাবে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত সচেতনতা আৰু নিয়ম শৃংখলাই সফলতাৰ চাবিকাঠি হ'ব পাৰে। এই মাহত নিজৰ শৰীৰ আৰু মন দুয়োটাৰ যত্ন ল'ব লাগিব। সৰু সমস্যাক অৱহেলা নকৰিব, কাৰণ সময়মতে যত্ন ল'লে ডাঙৰ অসুবিধা এড়াব পাৰিব। কৰ্মব্যস্ততাৰ বাবে টোপনি কম হ'ব পাৰে বা মানসিক চাপ বৃদ্ধি পাব পাৰে। সেয়েহে পৰ্যাপ্ত পৰিমাণে জিৰণি লোৱা, সময়মতে আহাৰ খোৱা আৰু নিয়মিত ব্যায়াম কৰাটো অতি প্ৰয়োজন। পানী বেছি খাওক আৰু অত্যধিক তেল মছলাযুক্ত খাদ্য কমকৈ গ্ৰহণ কৰক। পেটৰ সমস্যা, গেছ, মূৰৰ বিষ বা ভাগৰুৱা অনুভৱ হ'লে শৰীৰক ৰেষ্ট দিয়ক। যদি আপুনি আগৰে পৰা কোনো স্বাস্থ্যজনিত সমস্যাত ভুগি আছে, তেন্তে ডাক্তৰৰ পৰামৰ্শ নিয়মিতভাৱে মানি চলক। নিজৰ ইচ্ছামতে ঔষধ সেৱন নকৰিব। মানসিক শান্তি বজাই ৰাখিবলৈ ধ্যান, প্ৰাণায়াম বা খোজ কাঢ়ি ফুৰাৰ অভ্যাসো উপকাৰী হ'ব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে এই মাহটো যথেষ্ট ইতিবাচক। একাগ্ৰতাৰে পঢ়া-শুনা কৰিলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰতিযোগিতামূলক পৰীক্ষা, চাকৰিৰ পৰীক্ষা বা সাক্ষাৎকাৰৰ বাবে প্ৰস্তুতি লোৱা ছাত্ৰ-ছাত্ৰীসকলে পৰিশ্ৰম অব্যাহত ৰাখক। শেষ মুহূৰ্তলৈকে অপেক্ষা নকৰি নিয়মিত পুনৰাবৃত্তি কৰিলে আত্মবিশ্বাস বৃদ্ধি পাব। উচ্চ শিক্ষা, অনলাইন পাঠ্যক্ৰম বা নতুন দক্ষতা শিকিবলৈ আগ্ৰহীসকলৰ বাবেও এই সময় শুভ হ'ব পাৰে। শিক্ষক বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ মানি চলিলে উন্নতিৰ গতি আৰু বাঢ়িব। মাহৰ শেষৰ ফালে কোনো ভাল খবৰ, পৰীক্ষাত সফলতা বা নতুন শিক্ষা সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু মোবাইল, সামাজিক মাধ্যম বা অপ্ৰয়োজনীয় কামত সময় নষ্ট নকৰি নিজৰ লক্ষ্যত মনোনিৱেশ কৰক। মুঠতে ক'বলৈ গ'লে আগষ্ট 2026 তুলা ৰাশিৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত সচেতনতা আৰু শিক্ষাৰ ক্ষেত্ৰত অধ্যৱসায়ে সফলতা কঢ়িয়াই আনিব পাৰে। নিয়মিত জীৱনশৈলী, ইতিবাচক মনোভাৱ আৰু কঠোৰ পৰিশ্ৰমে এই মাহত আপোনাক এক নতুন উচ্চতালৈ লৈ যাব পাৰে। এতিয়া লৈ আহিছোঁ এই আগষ্ট 2026 মানে আগষ্ট মাহৰ আপোনাৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰৰ কথা। আগষ্ট মাহত কিছুমান দিন আপোনাৰ বাবে বিশেষভাৱে ইতিবাচক হ'ব পাৰে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা, সাক্ষাৎকাৰ দিয়া, ব্যৱসায়িক চুক্তি বা শুভ কাম আৰম্ভ কৰাৰ সম্ভাৱনা ভাল থাকিব। শুভ তাৰিখ 3, 8, 12, 18, 21 আৰু 27 আগষ্ট। এই দিনবোৰত আত্মবিশ্বাস বাঢ়িব আৰু বহুদিন ধৰি ৰৈ থকা কোনো কাম আগবঢ়াৰ সুযোগ পাব পাৰে। শুভ সংখ্যা 6, 8 আৰু 9। এই সংখ্যাবোৰ আপোনাৰ বাবে সৌভাগ্যৰ প্ৰতীক হ'ব পাৰে। গুৰুত্বপূৰ্ণ কামত এই সংখ্যা উপস্থিতি ইতিবাচক অনুভৱ দিব পাৰে। শুভ ৰং বগা, আকাশী আৰু গোলাপী। এই ৰঙৰ পোচাক বা আনুষংগিক বস্তু ব্যৱহাৰ কৰিলে মন শান্ত থাকিব আৰু আত্মবিশ্বাস বৃদ্ধি পাব। প্ৰতিকাৰ প্ৰতিদিনে পুৱা সূৰ্য উদয়ৰ পিছত ভগৱানক প্ৰণাম কৰি দিনটো আৰম্ভ কৰক। শুক্ৰবাৰে মা লক্ষ্মী পূজা কৰি এটা ঘিউৰ চাকি জ্বলাই প্ৰাৰ্থনা কৰক। দুখীয়া বা প্ৰয়োজনীয় লোকক নিজৰ সামৰ্থ্য অনুসৰি দান দক্ষিণা কৰক। অপ্ৰয়োজনীয় তৰ্ক-বিতৰ্ক, খং বা কটু ভাষা এৰাই চলক। যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে দুবাৰ চিন্তা কৰক আৰু খৰধৰ নকৰিব। এই মাহত একেবাৰে নকৰিব কি কৰিব নালাগে। আৱেগত আহি ধন ইনভেষ্ট নকৰিব, কাকো অন্ধভাৱে বিশ্বাস নকৰিব আৰু খঙত বশৱৰ্তী হৈ কোনো সম্পৰ্ক নষ্ট নকৰিব। ধৈৰ্য আৰু বিচক্ষণতাই আপোনাৰ বাবে আগষ্ট মাহ ডাঙৰ সৌভাগ্যৰ দুৱাৰ মুকলি কৰিব পাৰে। বন্ধু-বান্ধৱীসকল, এয়া আছিল তুলা ৰাশিৰ বাবে আগষ্ট 2026 মাহটোৰ সম্পূৰ্ণ ৰাশিফল। মনত ৰাখিব, ৰাশিফল সম্ভাৱনাৰ দিশ দেখুৱাই, কিন্তু আপোনাৰ পৰিশ্ৰম, সৎ মনোভাৱ আৰু সঠিক চিন্তাই আপোনাৰ জীৱনৰ প্ৰকৃত সফলতা নিৰ্ধাৰণ কৰে। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিল তেন্তে লাইক কৰক, আপোনাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক
আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। তেতিয়াহে প্ৰতিদিনৰ দিয়া জ্যোতিষীয় আপডেট, সাপ্তাহিক ৰাশিফল, মাহেকীয়া ৰাশিফল সৰ্বপ্ৰথমে পাব পাৰে। কমেণ্টত লিখক জয় মা লক্ষ্মী অথবা জয় শ্ৰীকৃষ্ণ। আপোনাৰ জীৱনত সুখ, শান্তি, সমৃদ্ধিৰে কামনা কৰিলোঁ। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।